জয়ৰ বাবে প্ৰয়োজন 135 ৰানৰ আপোনালোকে কিভাবে তৃতীয়খন টেষ্ট অত্যন্ত এটা ৰোমাঞ্চকৰ স্থিতিত আহি উপস্থিত হৈছে শৃংখলাৰ তৃতীয়খন টেষ্ট দুইটা দলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ শৃংখলা সমতাত আছে এখন টেষ্ট দুইটা দল জয়ী হৈছে আৰু শৃংখলা এক সমতা থকা অৱস্থাত লৰ্ডছত যোনখন ঐতিহাসিক খেল হৈ আছিল সেই খেলখনৰ আজি পঞ্চমটো দিন আৰু আশা কৰা হৈছিল যে যেহেতু প্ৰথম যেটো ইনিংছত 368 ৰান আৰু 388 ৰানৰ দুটা টাই হৈছিল প্ৰথম ইনিংছত তাৰ পাছত ইংৰাজ বাহিনীয়ে ভাৰতীয় বলাৰসকলৰ সন্মুখত তিষ্টি বনোৱাইলে আৰু 192 ৰানত তেওঁলোকৰ ইনিংছ শেষ হ'ল আৰু টিম ইণ্ডিয়াৰ সন্মুখত আছিল 193 ৰানৰ লক্ষ্য অতি সহজ যেন লাগিছিল সেই লক্ষ্য কিন্তু কালি শেষৰ পৰ্যায়লৈ লাষ্ট সেশনটো যেটো ধৰণৰ খেল হ'ল তাত টিম ইণ্ডিয়া কিন্তু গুৰুত্বপূৰ্ণ 4টাকৈ উইকেট হেৰুৱাব লগা হ'ল ওপেনাৰ যশস্বী জয়সৱাল যিজনে 7টা বল খেলি 0 ৰানত আউট হ'ল তাৰ পাছৰ পৰ্যায়ত পুনৰ ব্যৰ্থ হ'ল কৰোণ নায়াৰ যিজনক দীৰ্ঘদিনৰ অন্তত তেখেত টেষ্টলৈ উভতি আহিছিল টেষ্ট দলত স্থান লাভ কৰিছিল কিন্তু তেখেতৰ যি 300 ৰানৰ যেটো ত্ৰিশতক তেওঁ কৰিছিল তাৰ পিছৰ পৰ্যায়ত ডমেষ্টিক ক্ৰিকেটত তেখেতে যথেষ্ট দপদপনি দেখাবলৈ সক্ষম হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে ইংলেণ্ড টুৰটোত তেখেতক স্থান দিয়া হৈছিল কাৰণ দলত নাছিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ অভিজ্ঞ ক্ৰিকেটাৰ কিন্তু তেখেতটো ব্যৰ্থ হৈছে পুনৰবাৰ আৰু তাৰ পাছতে যিজনৰ ওপৰত বহুত বেছি আশা কৰা হৈছিল যিজনে এই সম্পূৰ্ণ শৃংখলাটোত বৰ্তমানলৈকে 600 ৰান কৰিছে শুভমন গিল অধিনায়ক তেওঁ কিন্তু ব্যৰ্থ হ'ল আৰু তাৰ পাছৰ পৰ্যায়ত এজনকৈ উইকেট গৈছে এতিয়া ট্ৰানকৰ্টাৰ ৰূপত আছে ক্ৰিজত এতিয়াও আছে কেএল ৰাহুলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব 33 ৰান কৰি অপৰাজিত হৈ আছে আৰু আজি ক্ৰিজলৈ অহাৰ পূৰ্বে 3:30 বজাত যেটো খেল আৰম্ভ হ'ব আৰু ঋষভ পন্তৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে সকলোৱে ভাবিছে যে লৰ্ড টেষ্টত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব কেএল ৰাহুলে কাৰণ এইজন কেএল ৰাহুলে প্ৰথম ইনিংছতো তেওঁ শতক অৰ্জন কৰিছিল আৰু তেওঁ শতকৰ জৰিয়তে এই মেচখনত যেটো প্ৰথম ইনিংছত টাই হ'ল 10 বছৰ মূৰত লৰ্ডছত যিকোনো এখন মেচত প্ৰথম ইনিংছটো টাই হৈছিল তাৰ আগতে নিউজিলেণ্ডৰ বিৰুদ্ধে 2015 চনত ইংলেণ্ডে টাই খেলিছিল আৰু তাৰ পাছত এবাৰ পুনৰ টাই হৈছে আৰু এবাৰ এই অন্তিম দিনটোত আজি 4টা সেশন আছে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু বৰ্তমানো ক্ৰিজত আছে কেএল ৰাহুল অত্যন্ত তেওঁ মানসিকভাৱে যথেষ্ট সক্ৰিয় হৈ আছে কাৰণ প্ৰথম ইনিংছত তেখেতে গুৰুত্বপূৰ্ণ এটা ইনিংছ খেলিলে মানসিকভাৱে সবল হৈ আছে আৰু খুব স্লেজিং চলিছে যেটো আগতে আমি অস্ট্ৰেলিয়ান সকলৰ মাজত দেখিছিলো কিন্তু এই নতুন যোনটো অনভিজ্ঞ টিম বুলি ক'ব লাগিব টিম ইণ্ডিয়াৰ শুভমন গিলৰ নেতৃত্বত গৈছিল কোনোৱে আশা কৰা নাছিল যে এই টিমটোৱে ইংলেণ্ডত গৈ এনেকুৱা ধৰণৰ প্ৰদৰ্শন আগবঢ়াব পাৰিব প্ৰথমখন খেল জিকি টিম ইণ্ডিয়া হাৰিলে কিন্তু দ্বিতীয়খন মেচত টিম ইণ্ডিয়া উভতি ধৰিলে আৰু তৃতীয়খন মেচতো টিম ইণ্ডিয়াৰ জয়ৰ সুবৰ্ণ সুযোগ আছে সেই লৰ্ডছ য'ত 1983 চনত ভাৰতে ইতিহাস ৰচিছিল পিছত আমি দেখিছিলো নাটেছ ট্ৰফিৰ সময়ত আৰু তাৰ পিছৰ পৰ্যায়তো সৌৰভ গাংগুলীৰ নেতৃত্বত তাত টিম ইণ্ডিয়াই জয়ৰ সোৱাদ লাভ কৰিছে কিন্তু এবাৰ কিছু ইতিহাস সলনি কৰিব পাৰে টিম ইণ্ডিয়া 135 ৰান আজি দিনটো টিম ইণ্ডিয়াক প্ৰয়োজন হ'ব ঋষভ পন্তৰ ওপৰত যথেষ্টখিনি আশা কৰিব কাৰণ তেওঁ যদি এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলে যেটো আগৰ যেটো ইনিংছত তেখেত ৰান আউট হৈ উভতিল 73 ৰান তেখেতে কৰিছিল শতকৰ পৰা তেখেত বঞ্চিত হ'ল কিন্তু আজিৰ খেলখনত তেওঁলোকৰ ওপৰতে ডিপেন্ড কৰিব ৰবীন্দ্ৰ জাদেজা এজন অত্যন্ত অভিজ্ঞ তেওঁ অলৰাউন্ডাৰ আৰু এই মুহূৰ্তত ইংলেণ্ড টুৰত তেওঁ জিলিকি দিছে ক্ৰমাগতভাৱে 3টা অৰ্ধশতক ৰবীন্দ্ৰ জাদেজাৰ বেটৰ পৰা আমি দেখিছো আৰু বলাৰ সকলৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু আজি ট্ৰানকৰ্টাৰ ওপৰত থাকিব কেএল ৰাহুল তেওঁৰ ওপৰত বহুখিনি ডিপেন্ড কৰিব সানিদুল ইছলামে কমেন্ট কৰিছে আপোনালোকে কমেন্ট কৰিব পাৰে মই আপোনালোকৰ কমেন্ট খবৰ লবলৈ চেষ্টা কৰিম কেএল ৰাহুলে কথা কৈছে যে কেএল ৰাহুলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব নিশ্চয় সানিদুল কেএল ৰাহুলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব সানিদুল ইছলামে কৈছে পুনৰ মোহাম্মদ সিৰাজৰ কথা কৈছে সিৰাজৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল গ্ৰহণ কৰিছে তেওঁ আৰু বলাৰ সকলৰ কথা ক'ব লাগিব যেটো দ্বিতীয় ইনিংছত 192 ৰানত ইংলেণ্ডক স্তব্ধ কৰাৰ মূলতে আছিল ওয়াশিংটন সুন্দৰৰ সেই স্পেলটো য'ত তেওঁ 4টা উইকেট দখল কৰিলে আৰু লগতে অভিজ্ঞ জসপ্ৰীত বুমৰাহ আৰু মোহাম্মদ সিৰাজৰ দুটাকৈ উইকেট তেওঁলোকে দখল কৰিলে যাৰ কাৰণে 192 ৰানত তেওঁলোকে ইনিংছ সামৰিলে কিন্তু এতিয়া সময়ত আজিৰ এই সময়খিনিত এতিয়াও কিন্তু সেই লক্ষ্যতে বহুত ডাঙৰ যেন এটা অনুভৱ হৈছে কাৰণ 135 ৰান এতিয়াও লাগে পঞ্চম দিনৰ খেল হ'ব পিচ যথেষ্ট কঠিন হ'ব খেলিবৰ কাৰণে আৰু ইংলেণ্ডৰ বলাৰ সকলে তেওঁলোকৰ কণ্ডিশনটো যথেষ্ট ব্যৱহাৰ কৰিব পাৰিব আৰু
ইয়াৰ আগৰ পৰ্যায়ত কৈছো ঋষভ পন্থ ৰবীন্দ্ৰ জাদেজা আৰু কেএল ৰাহুল এই তিনজনে যদি আজিৰ তাৰিখত 100ৰো অধিক ৰান কৰিব পাৰে তেন্তে টিম ইণ্ডিয়াৰ লৰ্ডছত ইতিহাস ৰচিব কোনোৱে টিম ইণ্ডিয়াক বাধা দিব নোৱাৰে কিন্তু প্ৰথম অৱস্থাত যদি আৰম্ভণিৰ যি বল লব সেই নতুন বলত যদি উইকেট কিবা কাৰণত পৰে তেন্তে কিন্তু টিম ইণ্ডিয়া বিপদত পৰিব পাৰে এই কথা কোৱা হৈছে নতুনকৈ কমেন্ট আহিছে কমেন্টসমূহ ল'ব বিচাৰিছো নয়নজ্যোতি শৰ্মাই লিখিছে কেএল ৰাহুলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব মানস প্ৰতিম শইকীয়া লিখিছে জাদেজাই খেলিব নিশ্চয় জাদেজাই খেলি আছে আৰু আটাইকেইখন টেষ্টত তেওঁ খেলিছে ক্ৰমাগতভাৱে তৃতীয়টো অৰ্ধশতক তেওঁ অৰ্জন কৰিছে আৰু আজিও আশা কৰিছো যে ৰবীন্দ্ৰ জাদেজাই বেটৰ পৰা পাব আৰু তেওঁ যে এজন অভিজ্ঞ ক্ৰিকেটাৰ ইংলেণ্ডৰ কণ্ডিশ্যনত খেলাৰ তেখেতৰ আগৰ অনুভৱ আছে সেই অনুভৱখিনি তেওঁ ব্যৱহাৰ কৰিব পাৰিব গোটেই কেৰিয়াৰটোত তেখেতে 4-5 বাৰৰ অধিক তেওঁ ইংলেণ্ড ভ্ৰমণ কৰিছে আৰু তাৰ সুযোগ তেওঁ গ্ৰহণ কৰিব পাৰিব মানস প্ৰতিমে যিটো লিখিছিল মাজুম ইছলামে লিখিছে টিম ইণ্ডিয়া জিকিব পবিত্ৰ বিশ্বাসে লিখিছে কেএল ৰাহুল মোষ্ট ইম্পৰ্টেণ্ট হ'ব নিশ্চয় কেএল ৰাহুলে 33 ৰান কৰি বৰ্তমান ক্ৰিজত আছে আৰু প্ৰথমটো ইনিংছত তেখেতে শতক অৰ্জন কৰিছিল 100 ৰানৰ এটা খুব আকৰ্ষণীয় এটা ইনিংছ তেওঁ খেলিছিল আৰু সেই ইনিংছটো খেলাৰ পিছত তেওঁ মানসিকভাৱে যথেষ্ট সবল হৈ আছে আৰু এই কণ্ডিশ্যনত তেওঁ জানে যে ইংলেণ্ডৰ বেটসমেন সকলে বা ইংলেণ্ডৰ যি অন্য খেলুৱৈসকল আছে বেন ষ্ট্ৰক আছে লগতে সকলোৱে এটা স্লেজিং কৰিছে যেটো আমি ক্ৰিকেটত দেখা পাওঁ যে মানসিকভাৱে চাপ আনিবৰ কাৰণে তেওঁলোকে আজি অন্তিমটো দিনত যিকোনো পৰ্যায়লৈ যাব পাৰে আৰু ইংলেণ্ডৰ বেটসমেন সকলৰ ইয়াৰ চতুৰ্থ দিনৰ যেটো প্ৰথম দিনাখনৰ খেল আছিল তাতো আমি দেখা পাইছিলো তেওঁলোকে সময় অতিবাহিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ নাটক কৰিছিল তাকে লৈ শুভমন গিল আৰু তেওঁলোকৰ মাজত কিছু কথাৰ তৰ্কাতৰ্কি হয় আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া কালি শুভমন গিল বেটিং কৰিবলৈ আহিছিল তেতিয়াও কিন্তু তেওঁলোকে স্লেজ কৰা আমি দেখা পাইছো আৰু আজিৰ দিনটোত মানসিকভাৱে সাপোৰ্ট থাকিব তাৰ মাজতে টিম ইণ্ডিয়াৰ সন্মুখত লক্ষ্য থাকিব 135 ৰান হাতত আছে 6টা উইকেট যথেষ্ট কষ্টকৰ হ'ব নৱজিত ভৰালী লিখিছে পন্তৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ঋষভ পন্তে খেলিব লাগিব হয় নৱজিত ভৰালী ঋষভ পন্থ অত্যন্ত এটা গুৰুত্বপূৰ্ণ এজন খেলুৱৈ আৰু টেষ্টত তেখেতৰ দবদপনি আমি দেখিবলৈ পাইছো সকলোৱে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত যি অনুপস্থিতি টিম ইণ্ডিয়াত এনেকুৱা এজন উইকেট কিপাৰ বিচাৰিছিল যিজনে এজন বেটসম্যান হিচাপেও সফল হয় ঋদ্ধিমান সাহাই যথেষ্ট খেলিলে কিন্তু তাৰ পিছৰ পৰ্যায়ত যদি ক'বলৈ যাওঁ এতিয়া টিম ইণ্ডিয়াই কিন্তু ঋষভ পন্তৰ নামত এজন ভাল উইকেট কিপাৰ পাইছে আৰু তেওঁ ক্ৰমাগতভাৱে এই ইংলেণ্ড ভ্ৰমণটোত যথেষ্ট ভাল ফলাফল দেখুৱাইছে আৰু আজিও ভাল খেলিব লাগিব যদিহে টিম ইণ্ডিয়াই ইতিহাস ৰচিবলৈ সক্ষম হয় বিকি বিক্ৰমে লিখিছে যাদুৱে খেলিব নিশ্চয় তেওঁ খেলাৰ এটা আশা সকলোৱে কৰিছে শুভমন গিলৰ কথা লিখিছে চটেন বিলে আৰু নৱজ্যোতি শৰ্মাই লিখিছে 100% টিম ইণ্ডিয়া এখন মেচ জিকিব সকলোৱে আশা কৰিছে যে সুদীৰ্ঘ যেহেতু বিৰাট কোহলিৰ নেতৃত্বটো তাত লৰ্ডছত জয়ী হোৱা নাছিল আৰু তাৰ পিছত এটা 10-12 বছৰ এটা অপেক্ষা আছে সেই অপেক্ষাৰ অন্ত পেলাই শুভমন গিলৰ নেতৃত্বত টিম ইণ্ডিয়াই এটা ইতিহাস ৰচিবলৈ সক্ষম হ'ব আৰু তাৰ কাৰণে তেওঁলোকে যিকোনো পৰিস্থিতিলৈ যাবলৈ কিন্তু আজি সাজু হৈ আছে 100% টিম ইণ্ডিয়া জিকিব বুলি আপুনি মন্তব্য কৰিছে নয়নজ্যোতি শৰ্মা নিৰ্মল শৰ্মাই লিখিছে টিম ইণ্ডিয়াৰ সকলোলৈ আন্তৰিক শুভেচ্ছা কামনা থাকিলে টিম ইণ্ডিয়া জিকিব লাগিব এই ধৰণৰ মন্তব্য কৰিছে মুৰকেশ আলীয়ে লিখিছে কেএল ৰাহুলে আজি ভাল এটা ইনিংছ খেলিব যথেষ্ট সংখ্যক লোকে মোক কমেন্ট কৰি আছে আৰু কমেন্ট কৰিব পাৰে আপোনালোকৰ কমেন্টসমূহ মই লবলৈ চেষ্টা কৰিম কিন্তু আজি পঞ্চম দিন আৰু ক্ৰিকেটৰ মক্কা বুলি কোৱা হয় লৰ্ডছখনক ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিবৰ কাৰণে টিম ইণ্ডিয়াৰ সন্মুখত এটা সুবৰ্ণ সুযোগ আৰু টেষ্ট অধিনায়ক হিচাপে শুভমন গিলৰ এটো এটা প্ৰথম শৃংখলা আছিল আৰু এটা অনভিজ্ঞ টিম লৈ তালৈ গৈছে কোনো অভিজ্ঞ ক্ৰিকেটাৰ তাত আমি দেখিবলৈ পোৱা নাই কেৱল ৰবীন্দ্ৰ জাদেজা আৰু কেএল ৰাহুল দুজনে অভিজ্ঞ ক্ৰিকেটাৰ আছে আৰু জসপ্ৰীত বুমৰাহে প্ৰথম দুখন মেচ তেওঁ মিছ কৰিছিল কিন্তু তৃতীয়খন মেচত তেওঁ উভতি অহাৰ পাছত ভাৰতৰ বোলিং লাইনআপটো যথেষ্ট হালখলনি হৈছে আৰু সিৰাজে তাৰ আগতে খেলিছে কিন্তু অভিজ্ঞ ক্ৰিকেটাৰ হিচাপে যদি ক'বলৈ যাওঁ ৰবীন্দ্ৰ জাদেজা আৰু কেএল ৰাহুল দুইজনে ট্ৰান কৰ্টাৰ ওপৰত থাকিব শেষৰ সেশনটো কেনেকৈ খেলে অন্তিমটো দিন তেওঁলোকে কেনেকৈ পাৰ কৰিব কাৰণ ইংলেণ্ডৰ যিসকল প্লেয়াৰ আছে তেওঁলোকে ইতিমধ্যে স্লেজিং আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ মন্তব্য তেওঁলোকে কৰি আছে মানসিকভাৱে কাৰণ 4টা উইকেট পৰি গ'ল কালিৰ দিনটোত আৰু 6টা উইকেট আজি আছে আৰু প্ৰায় 90 ওভাৰ খেল বাকি আছে 90 ওভাৰৰ খেল বাকি থকা সময়ত 135 ৰান লগতে 6টা উইকেট কিবা কাৰণত যদি প্ৰথম অৱস্থাত কেএল ৰাহুলৰ উইকেট পৰে কাৰণ এটো টেষ্ট ক্ৰিকেটত জনা যায় যে প্ৰথম যি 5-10 ওভাৰ আছে এইখিনি সময়ত তেওঁলোকে সুইং ইনসুইং পাব বলাৰ সকলে আৰু সেইখিনি সময়ত যদি উইকেট পৰে তেন্তে পাছৰ পৰ্যায়লৈ কোনে খেলিব হেতুক লৈ এটা ডাঙৰ প্ৰশ্ন আছে আৰু সকলোৰে সন্মুখত দুখন ছবিয়ে ভাই আহিছে
ৰবীন্দ্ৰ জাদেজা ঋষভ পন্থ তাৰ পিছলৈও টিম ইণ্ডিয়াৰ ওচৰত ৱাশ্বিংটন সুন্দৰৰ দৰে যথেষ্ট ভাল বেটসম্যান আছে কিন্তু আশা কৰিছে যে আৰম্ভণিতে যদি উইকেট নপৰি 135 ৰানৰ ফাললৈ যায় তেন্তে নিশ্চয় জিকিব মুকেশ আলীয়ে লিখিছে কে ৰাহুলে ভাল খেলিব টিম ইণ্ডিয়া জয় হ'ব নিশ্চয় মুখতাৰ আলীয়ে লিখিছে সিৰাজেও ভাল খেলিব সিৰাজৰ কথা উল্লেখ কৰিছে মোহাম্মদ সিৰাজৰ কথা উল্লেখ কৰিছে যথেষ্ট সংখ্যক লোকে কমেন্ট কৰিছে আপোনালোকৰ কমেন্টবোৰ মই যিমান পাৰো ৰবলৈ চেষ্টা কৰিছো কিন্তু টিম ইণ্ডিয়াৰ সন্মুখত এটা ডাঙৰ লক্ষ্য আছিল 192 ৰান কাৰণ টেষ্ট ক্ৰিকেটত পঞ্চমটো দিনত 192 ৰান যথেষ্ট কষ্টকৰ হয় তাতে পিটছৰ কন্ডিশন কিছু বেয়া হৈ যায় লগতে টিম ইংল্যান্ডৰ যিসকল বলাৰ আছে তেওঁলোকে সেই কন্ডিশনটো যথেষ্ট ভালকৈ ব্যৱহাৰ কৰিব জানে কাৰণ তেওঁলোকৰ ঘৰুৱা কন্ডিশন আৰু তাতে টিম ইণ্ডিয়া এই শুভমন গিলৰ নেতৃত্বত যোনটো দল গৈছিল প্ৰথমতে প্ৰশ্ন উত্থাপন কৰিছিল যে এই টিমটোৱে কেনেকৈ টেষ্ট ক্ৰিকেট খেলিব তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছিল গাভাস্কাৰৰ দৰে প্লেয়াৰে এই মন্তব্য কৰিছিল যে এটা অনভিজ্ঞ দলক পঠোৱা হৈছে ৰাহানে নাই চেতেশ্বৰ পূজাৰা নাই ৰোহিত শৰ্মা নাই বিৰাট কোহলি নাই আৰু তাৰ ৰবীন্দ্ৰ অশ্বিন নাই তেনে পৰিস্থিতিত কেনেকৈ ইংল্যান্ডৰ পৰিস্থিতিত তেওঁলোকে খেলিব পাৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল কিন্তু সকলোকে আচৰিত কৰিছে শুভমন গিল নেতৃত্বাধীন এই টিম ইণ্ডিয়াই তেওঁলোকে দেখুৱাইছে যে আমি নতুন প্ৰজন্মৰ টেষ্ট ক্ৰিকেট খেলিব জানো আমিও 5 দিনীয়া মেচ জিকি আহিব পাৰো তাকো তেওঁলোকে ইংল্যান্ডৰ দৰে কন্ডিশনত গৈ তেওঁলোকৰ ধৰণৰ খেল তেওঁলোকে দেখুৱাইছে আৰু ইতিয়া সাক্ষী হ'বলৈ গৈ আছে আজি সকলোৱে আশা কৰিছে 3:30 বজালৈ অপেক্ষা কৰিব লাগিব 3:30 বজাৰ পৰা খেল আৰম্ভ হ'ব আৰু সকলোৱে আশা কৰিছে যে এই 33 ৰানৰ যিটো ইনিংছ কে ৰাহুলে বৰ্তমান খেলি আছে বৰ্তমান তেওঁ অপৰাজিত হৈ টাৰ্ণ কৰ্টাৰ ওপৰত আছে এই 33 ৰানটো তেওঁ শতকলৈ লৈ যাওক বা অৰ্ধশতক কৰক লগতে তেওঁ সঠিকভাৱে সহযোগ কৰক ঋষভ পন্থ ৰবীন্দ্ৰ জাদেজা ৱাশ্বিংটন সুন্দৰ বাকি থকা যিসকল টেইলেণ্ডাৰ বেটসম্যান আছে সকলোৰে ওপৰত আশা কৰিব বেছি ৰানৰ প্ৰয়োজন নাই 135 ৰান লাগে আৰু এতিয়া 135 ৰানৰ প্ৰয়োজন আছে 135 ৰানৰ কাৰণে তেওঁলোকৰ ওচৰত হাতত আছে 6টা উইকেট কিন্তু বেটসম্যান বুলি ক'বলৈ গ'লে মাজত আছে মাত্ৰ 3জন বেটসম্যান য'ত কৰবাত নহয় কৰবাত 60-40 হৈ আছে আৰু যি উইন যেটো পার্সেন্টেজ দেখুৱা হৈছে ৰাইজৰ মতামত লৈ তাত টিম ইণ্ডিয়াৰ জয়ৰ আশা 62% দেখুৱা হৈছে 62% দেখুৱা হৈছে আৰু লগতে ইংল্যান্ডৰ 40% দেখুৱা হৈছে তাই কাৰণে দেখুৱা হৈছে 4% মেচখন ড্ৰ হ'ব পাৰে কিন্তু বৰখনে যদি বিধি পথালি নিদিয়ে তেন্তে এইখন মেচ টিম ইণ্ডিয়া জয় হ'বলৈ গৈ আছে ইতিমধ্যে লৰ্ডছত টিম ইণ্ডিয়াই জয়ৰ গোন্ধ পাইছে আৰু মোৰ ইয়াত যিমান সকল লোকে কমেন্ট কৰিছে তাৰে 90% লিখিছে যে টিম ইণ্ডিয়া জয় হ'ব অপেক্ষা কৰিব লাগিব সকলোৱে আশা কৰিছে ঐতিহাসিক লৰ্ডছত নতুন ইতিহাস ৰচক শুভমন গিল নেতৃত্বাধীন টিম ইণ্ডিয়া ধন্যবাদ